নলবাৰী জিলাৰ সাগৰকুছিত অৱস্থিত শ্ৰী শ্ৰী হৰিদ্বাৰ গোপালধাম যোগাশ্ৰমত ৬৫ সংখ্যক শ্ৰী শ্ৰী ভীষ্ম একাদশী তিথি ৮ আৰু ৯ ফেব্ৰুৱাৰী দুদিনীয়াকৈ উদযাপন কৰা হয়। দুদিনীয়া এই উৎসৱত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে উক্ত উৎসৱত বিভিন্ন ঠাইৰ পৰা অসংখ্য লোক উপস্থিত থাকে। উল্লেখ্য, শান্তিৰ বাতাবৰণস্থলীত চৰকাৰী অনুদান আগবঢ়াবলৈ ৰাইজে মুখ্যমন্ত্ৰীক আহ্বান জনায়। 1960 চনত শ্ৰী শ্ৰী মানিক বাবাই ইয়াতে আশ্ৰম স্থাপন কৰিছিল, বন্তি এশ জ্বলাইছিল। তোমাৰ আগতে আছিল গুৰখীয়াৰ গোপাল থান। সেই গোপাল থানতে তেওঁ আহি ইয়াতে এজন বাহিৰৰ পৰা বাবা আছিল। সেই বাবাজনে সহযোগ কৰি পেলাই তেওঁতে স্থাপন পাতিছিল আৰু ৰাইজৰ সহযোগ লৈ তেওঁতে বহুত উন্নত কৰি থৈ গৈছে। সেই এটা সময়ত তাতে বাঘ, ভালুক, হাতী সকলো জীৱাই আছিল। সেই সময়তে ইয়াতে বাবাই এই জংঘলৰ মাজতে এই বন্তি জ্বলাই থৈ গৈছে তেখেতে। গতিকে তেতিয়াৰ পৰা অনুষ্ঠানবিলাক চলি আছে। এই ভীষ্ম একাদশী অনুষ্ঠানটো এই 60 চনৰ পৰা ইয়াতে চলি আহি আছে। এই আশ্ৰমখনত কিমান মান বহুত আছে আৰু মুঠি নাই বুলিও ক'ব পাৰি। তাৰমানে এইখন ৰিজাৰ্ভ, গৌচৰণীয়া ৰিজাৰ্ভ। ইয়াতে বহুত মাটি আছে, কিন্তু চৰকাৰে এইটো মানে একো বস্তু দিয়া নাই, চৰকাৰে দিয়া নাই। তথাপি আমাৰ পোৱা নাই নেকি? 4 বিঘা 2 কঠা মাটি এনেই খাজনা ভৰা কৰি এটা ৰাস্তা দিছে। মূলতে কিন্তু 16 বিঘা মাটি আছে। আমাৰ কম্পাউণ্ডত, আশ্ৰম কম্পাউণ্ডত 16 বিঘা মাটি আছে। 4 বিঘা 2 কঠা মাটি চৰকাৰে দিছে আশ্ৰমৰ নামত, বাকীখিনি হোৱা নাই। মই 2000 চনৰ পৰা 2012লৈ সুদীৰ্ঘ 12 বছৰ কমিটিৰ সভাপতি হিচাপে কৰ্ম কৰি আছোঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈ মই নিৰ্বিচ্ছিন্নভাৱে আশ্ৰমৰ উন্নয়নৰ কাৰণে হওক, সামাজিক দিশতে হওক, ধৰ্মীয় দিশতে হওক, মই অতঃপৰভাৱে ইয়াত মানে সন্মিষ্ট হৈ আছোঁ। গতিকে এই আশ্ৰম যাতে ভৱিষ্যতে আৰু চলি থাকে তাৰ কাৰণে মই ভগৱানৰ ওচৰত মানে জনাইছোঁ। আৰু এই বছৰ আমাৰ 65 সংখ্যক শ্ৰী শ্ৰী ভীষ্ম একাদশী দিৱস উদযাপন বৰ্তমান চলি আছে। আমাৰ ৰাতিপুৱা গীতা পাঠৰ শেষ হ'ল। এতিয়া আমাৰ ধৰ্মীয় যিটো এখন মানে সভা, সেই সভা এতিয়া অনুষ্ঠিত হ'ব আৰু সেই সভাখনতে মই আজি সভাপতিত্ব হিচাপে কৰ্ম কৰিম। আৰু পৰিচালনা কমিটিয়ে মোকে যোৱা বছৰ মোক কৰিছিলে সভাপতি হিচাপে এই ধৰ্ম শ্ৰেণীৰ সভাৰ, আৰু এই বছৰে মোকে মানে দায়িত্ব দিছে। অৱশ্যে মই অলপ আচৰিত হৈছোঁ, কাৰণ একেৰাহে 2 বছৰ মোক দায়িত্ব দিয়াৰ কাৰণে হয়তো কিছু মানে বা ভকতে হয়তো অলপ বিৰূপ হ'ব পাৰে যে একেজন মানুহকে কিয় দি থাকিব লাগে। ঠিক তেনেকুৱা এটা ভাৱ মোৰ মনত মানে এটা উদয় হৈছে। তথাপি তেখেতসকলে যাতে মোক মানে আৰু এটা কিবা থকা বুলি ভাবি যদি এইটো কৰিছে, তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু আশ্ৰমৰ মানে অহা প্ৰজন্মই যাতে এই আশ্ৰমৰ গতি, এই আশ্ৰমৰ ধাৰ্মিক পৰিৱেশ, এই আশ্ৰম উন্নয়নতে তেওঁলোকে চলাই থাকিব পাৰে, তাৰ কাৰণে তেখেতসকলক মই আশীৰ্বাদ দিছোঁ ভগৱানৰ চৰণত। কৃষ্ণ হৰি। আমি ইয়াতে ভীষ্ম একাদশী তিথিত পিতামহ ভীষ্ম কুঁৱৰী বহুত ৰাইজৰ উপস্থিতিত এই তিথিটো উদযাপন কৰা হয়। ইয়াতে প্ৰায় 15-20 হাজাৰ মানুহ গোট খায়, ভোগ হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াতে অংশ লয়। আৰু প্ৰতি বছৰে প্ৰায় 2দিনীয়া কাৰ্যসূচীৰে আমি উৎসৱটো পালন কৰি আহিছোঁ। সেই তিথিত 2দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। মাঘৰ মাহতো হয়, কেতিয়াবা ফাগুন মাহতো হয়। সেই তিথিৰ মতে উদযাপনটো। নলবাৰীৰ পৰা ত্ৰিপুৰা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.